ৰাজ্যত এলপিজি চিলিণ্ডাৰৰ বৃহৎ কোলা বজাৰ বঙাইগাঁৱত জব্দ কৰা হৈছে বাহনসহ 60টাকৈ চিলিণ্ডাৰ গেছৰ নাটনিৰ সুযোগ লৈ চলাইছে কোলা বেহা কীৰ্তনপাৰাত বিক্ৰী কৰিবলৈ অনা চিলিণ্ডাৰ ভৰ্তি এখন বাহন জব্দ কৰা হৈছে উল্লেখযোগ্য যে MSDWY HP গেছ গ্ৰামীণ ভিটৰাক নামৰ এজেন্সিটোৱে কাণ্ড সংঘটিত কৰিছে ৰাইজে জব্দ কৰি 60টাকৈ চিলিণ্ডাৰ সহ বাহনখন গটাই দিলে আৰক্ষী আব্দুল সালাম নামৰ এজন লোকৰ ওচৰত বিক্ৰী কৰিবলৈ আনিছিল চিলিণ্ডাৰ ল'ব লাগে আমাৰ 45 দিন মিনিমাম 45 দিন দিছে আমাৰ গভৰ্ণমেণ্টৰ পৰা আমাৰ মিনিমাম 45 দিন দিছে আমি অত 45 দিন পিছত আমি বুকিং কৰিব লাগে প্লাস বুক লৈ যাব লাগে আমি তো বহি থাকি কিনে গ্যাস লৈ আহো আজি এলো তোর ব্ল্যাঙ্ক বুক 25টা লৈ আইছে অত 60টা ট্যাঙ্কি আছে তাতে কিন্তু এই ট্যাঙ্কি গিলা কোৰ পৰা আহিল আমাৰ ইখিনি লাগে ৰাতি 9:30 বাজি গেছে ইমান লৈকে ৰাতি 9:30 পাৰ মানে 10টা বাজি গেল ইমান লৈকে ট্যাঙ্কিটো ক'ত যায় আমি যেহেতু বুক লৈ আমি ট্যাঙ্কি না পাও ইহতো ব্ল্যাকত কি বেচে থাকে তেনল তো আমাৰ গ্যাসৰ হাহাকাৰ হবই হেকান আমাৰ ৰাইজৰ আমি মিলি কৈ আছো আমাৰ গভৰ্ণমেণ্টৰ পৰা আমাৰ এইটো এটা উচিত তদন্ত লাগে কি আৰক্ষী কি আহ্বান জনাব আৰু আমি আৰু গভৰ্ণমেণ্ট আমি এটা আৰু এটা আমাৰ ৰিকুৱেষ্ট যে এনেকে যাতে ব্লেকমেন্ট যাতে নহয় আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা